A seaplane demonstration was carried out at the Brahmaputra River in Assam's Guwahati on November 15. The demonstration by Aerospace Major de Havilland, Canada was carried out in collaboration with the Ministry of Civil Aviation, where the amphibious aircraft took off from LGBI Airport and landed at Pandughat on the banks of Brahmaputra. The demonstration was carried out in presence of the state's Minister of Tourism, Jayanta Malla Barua, Mayor of Guwahati, Mrigen Soronia, and several senior officials. Speaking to the media, the Tourism Minister said that the day marked the first river landing of a seaplane in India, and once made operational, it will provide a massive boost to the state's transport and tourism sector. নিশ্চয়কৈ আমাক আৰু 6 মাহ এবছৰ হয়তো লাগিব অপাৰেশনাল কৰালৈকে গতিকে আমাৰ চেষ্টা থাকিব কিমান সোনকালে ইয়াক অপাৰেশনাল পৰ্যায়লৈ আনিব পৰা যায় আজি পৰীক্ষামূলকভাৱে নামিছে আৰু আপোনালোকে জানি আনন্দিত হ'ব ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে নদীত নামিছে ইয়াৰ আগতে সাগৰত নামিছে বা অন্যান্য বেকৱাটাৰত নামিছে এনেকুৱা কিছুমান সিপ্লেন নামিছে কিন্তু সিপ্লেন প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত নামিছে গতিকে এইটো আমাৰ কাৰণে আনন্দৰ কথা আৰু এই পৰীক্ষামূলক যেটা সফল হল মই ভাবো যে অসমৰ যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন ক্ষেত্ৰখনৰ এটা ডাঙৰ সংযোজন আজি এই সিপ্লেন যদি আমি ভৱিষ্যতলৈ কাজিৰঙা উমৰাংচু মাজুলী ডিব্ৰুগড় ইত্যাদিলৈ চলাব পাৰো অসমৰ গোটেই যাতায়াত ব্যৱস্থাটো বা পৰ্যটন ক্ষেত্ৰখন বহুখিনি একেলগে আগবাঢ়ি যাব সেইকাৰণে মই অত্যন্ত আনন্দ অনুভৱ কৰিছো আমাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট আৰু পৰ্যটন বিভাগ দুইটাকে ধন্যবাদ দিছো যে খুব সুন্দৰভাৱে এই সিপ্লেনৰ ল্যান্ডিং কৰিলে আৰু ইয়াৰ লগত জড়িত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.